আৰু মাহিন্দ্ৰা ট্ৰেক্টৰলৈ আপোনালোকে খেতি পথাৰ কৰি আপোনালোকে স্বাৱলম্বী হওক মাত্ৰ 1,60,000 টকা হাতত লৈ আহক মাহিন্দ্ৰা ট্ৰেক্টৰ এনেকুৱা এখন ট্ৰেক্টৰ যিখন ট্ৰেক্টৰ লৈ আপুনি খেতি পথাৰ কৰি আপুনি স্বাৱলম্বী হ'ব পাৰিব লগতে আপুনি লাখে লাখে টকা ঘটিব পাৰিব মোৰ লগত দাদা আছে দাদাই গোটেই কথাখিনি বুজাব মাহিন্দ্ৰা ট্ৰেক্টৰ আপুনি কিয় ল'ব লাগে বা মাহিন্দ্ৰা ট্ৰেক্টৰ ল'লে আপুনি স্বাৱলম্বী হ'ব পাৰিবনে নোৱাৰে চবতকৈ ডাঙৰ কথা হৈছে সেইটো মাহিন্দ্ৰা ট্ৰেক্টৰত তেওঁলোকৰ কিমান HP আছে আৰু মাহিন্দ্ৰা ট্ৰেক্টৰ এখন লৈ আপুনি বোকা মাটিত হাল বালে কিমান তেল যাব আৰু শুকান মাটিত হাল বালে কিমান তেল যাব লগতে আপোনালোকে মাহিন্দ্ৰা ট্ৰেক্টৰখন ল'ব কিন্তু মাহিন্দ্ৰা ট্ৰেক্টৰখন লৈ আপুনি চহৰত আহিব নোৱাৰে আমি গাঁৱতে থাকিব লাগে আৰু সেই গাঁৱত থাকিবলৈ হ'লে আমি মাহিন্দ্ৰা ট্ৰেক্টৰখন লোৱাৰ পিছত আমাৰ সাৰ্ভিসিঙৰ কথা আছে তো সাৰ্ভিসিং আপোনাক ক'ত কৰি দিব বা আপোনাক ৰুটা ভটা দিবনে নিদিয়ে বা আপোনাক টেলাৰ দিবনে নিদিয়ে আৰু আমাৰ এনেকুৱা হয় যেতিয়া আমাৰ মানে ধৰক খেতি সিজন যায় যোৱাৰ পিছত আমি ট্ৰেক্টৰ এখন লৈ মাটি টানো গছ টানো বিভিন্ন কামত আমি লগাবলৈ চেষ্টা কৰোঁ গতিকে এই ট্ৰেক্টৰখনত বহুত কিছুমান বস্তু ল'বলগীয়া হয় লগত গতিকে দাদাই গোটেইখিনি কথা ক'ব দাদা নমস্কাৰ যেহেতু আপোনালোকৰ ডিলাৰটো আছে গোলাঘাট বেঙেনাখোৱা চাৰিআলি আপোনাৰ ডিলাৰৰ নামটো কৈ দিয়ক হয় ডিলাৰৰ নাম হ'ল আসাম কৃষি ইকুইপমেণ্টছ আপোনাৰ হিৰো যোনটো ডিলাৰ আছে হয় তেওঁৰ জাষ্ট ওচৰতে হিৰো ডিলাৰৰ পৰা আহিলে আপোনালোকৰ ডিলাৰটো বাওঁহাতে পাব হয় বাওঁহাতে ওকে এতিয়া কথা হ'ল মই এইখিনিতে আপোনাক কথা এটা সুধিব বিচাৰিছোঁ মাহিন্দ্ৰা ট্ৰেক্টৰ ৰাইজে কিয় ল'ব লাগে মাহিন্দ্ৰা ট্ৰেক্টৰ একচুৱেলি এখন ট্ৰেক্টৰ ল'লে খেতিয়কে বিচাৰে যে কম তেলত বেছি পাৰফৰ্মেঞ্চ দিয়ে হয় সেইটো কাৰণে আমাৰ মহেন্দ্ৰ ট্ৰেক্টৰৰ গোটেইকেইটা চিৰিজে হয় বহুত ফুৱেল এফিচিয়েণ্ট হয় হয় বিশেষকৈ আমাৰ এইখন দেখিছে আপোনাৰ 575 ইউভো টেক প্লাছ হয় যোনটো 47 HP হয় এইখনে আপোনাৰ এপুৰা মাটিত হাল বালে ৰোটাৰ ভেটৰে দি হাল বালে প্ৰায় 7 লিটাৰমান তেল কনজাম্পশ্যন কৰে 7 লিটাৰমান 7 লিটাৰ ওকে যোনটো যদি বিঘাত চাবলৈ যায় আপোনাৰ 2 লিটাৰ ওচৰ পাজৰ হ'ব মানে 1 বিঘা মাটি হাল বালে এখন ট্ৰেক্টৰেদি 2 লিটাৰ খাব 2 লিটাৰ খাব ওকে আৰু প্ৰায় বিলাক এতিয়া জেগাতে আপোনাৰ প্ৰায় 400-500 টকাৰ হৈ আছে হয় 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 তো সেই হিচাপত চাবলৈ গ'লে প্ৰায় 50% আপোনাৰ বাচি যায় লাভ হৈ আছে ওকে আপুনি যদি ট্ৰেক্টৰ ল'ম বুলি ভাবিছে তেতিয়াহ'লে মই আপোনালোকক মানে সাজেষ্ট কৰোঁ আপোনালোকে মাহিন্দ্ৰা ট্ৰেক্টৰ লওক আৰু মাহিন্দ্ৰা নামটো হৈছে ব্ৰেণ্ড কিন্তু সুধিম বোকা মাটিত যেতিয়া সচৰাচৰ আমি যেতিয়া হাল বাবলগীয়া হয় তেতিয়া আমাৰ এই ছাইডত এনেকৈ কিছুমান এটা মানে ৰিঙৰ নিচিনা এটা বস্তু লগাবলগীয়া হয় সেইটো কেজুৱেল বুলি কয় সেই কেজুৱেলটো লগাবলগীয়া হয় নেকি চক এইটো যোনটো টায়াৰ দেখিছে এইটো হাইলাক টায়াৰ বুলি কয় হয় চ' ইয়াত কি হয় আপোনাৰ বোকাখিনি নফচে তো গতিকে টায়াৰটোৱে গ্ৰিপ পাবলৈ সহজ হয় আৰু তাৰ বিনিময়ত আপোনাৰ তেলৰ কনজাম্পশ্যনটো ভাল পায় ওকে মানে যিটো আপোনাৰ ধৰক ইয়াৰ যিটো কি বুলি কয় কেজুৱেলটো নলগোৱাকে ট্ৰেক্টৰখন চলাব পাৰিব ইয়াৰ গেপিংটো কাৰণে নেকি টায়াৰ হয় ইয়াৰ গেপিংটো ওকে ইয়াৰ টায়াৰ যিটো গেপিং দেখিছেনে এইটো ভিতৰৰ পৰা এইটো ভিতৰলৈ প্ৰায় 1 বেগেট মান হ'ব কিয়নো বোকাত নাফাচে কিছুমানে ধৰক 4 আঙুল থাকে 6 আঙুল থাকে তেতিয়া কি হয় বোকাত মানে ফাঁচি যায় তো বাকী আপোনাৰ এইখনৰ এইটো কিমান HP হয় এখন 47 হয় 47 ইয়াত 6 বছৰ ৱাৰেণ্টি লিখিছে মই এইফালে দেখুৱাম চাওক আপোনালোকে ওকে 4 হুইল ড্ৰাইভ মানে এখন আপোনাৰ 4 হিল হয় ওকে আপোনালোকৰ তাত 2 হিল আছে নে নাই 2 হিলো আছে আৰু 2 হিলৰ চিষ্টেমটো কেনেকুৱা 2 হিলৰ সেমে থাকে খালি 4 হিলটো নাথাকিব 4 হিলটো নাথাকিব গতিকে ৱাৰেণ্টি পাব আপুনি 6 বছৰ লগতে এখন 4 হিল হয় গতিকে আপোনালোকে যদি 4 হিল যদি এখন ট্ৰেক্টৰ বিচাৰি আছে তেতিয়াহ'লে 4 হিলো ল'ব পাৰে আৰু 2 হিল যদি আপোনালোকে ল'ম বুলি ভাবিছে 2 হিলো ল'ব পাৰিব কোনো অসুবিধা নাই আৰু তেওঁলোকৰ এই ট্ৰেক্টৰবিলাকৰ মাহিন্দ্ৰা ট্ৰেক্টৰবিলাকৰ মানে টায়াৰ এই যিটো গেপিং আছে এই গেপিংটোৰ কাৰণে আপোনাৰ ভাল আৰু মাইলেজটো ভাল আৰু সাৰ্ভিসটো আপোনালোকে ঘৰত দিয়ে নে ইয়ালৈ আনিব লাগে সকলো ঘৰতে হয় সব ঘৰতে হয় নৰ্মেল সাৰ্ভিসিং সব ঘৰতে হ'ব নৰ্মেল সাৰ্ভিসটো ঘৰত হ'ব এতিয়া ধৰক গাড়ী এখন ধৰক কেতিয়াবা মানে ধৰক 5 বছৰ হৈ গ'ল আপোনালোকৰ পৰা নিয়া গাড়ীখন 5 বছৰ হৈ গ'ল ট্ৰেক্টৰখন এতিয়া ধৰক ইঞ্জিনৰ কাম ওলাল তেতিয়া আপোনালোকৰ ইয়ালৈ আনিব লাগে নে আপোনালোকে তাতে কৰাই যোনখিনি কৰিবলগীয়া হয় ধৰক কৰিব পৰা যায় ঘৰত হয় কিছুমান কি হয় আপোনাৰ স্পেচিয়েল টুলছৰ দৰকাৰ হয় বা কিবা সুবিধা দৰকাৰ হয় সেইকাৰণে আনিবলগীয়া হয় কিন্তু পাছবি আপোনাৰ 80% কাম ঘৰতে হয় ওকে হয় নে সিৰিজত হয় নে বেলেগ কিবা হয় এইটো সিৰিজত হয় বৰ্তমান আমাৰ ইউভো টেক প্লাছ যোনটো সিৰিজ হয় সেইটো বেছি ভাল পাই আছে আমাৰ অসমৰ ৰাইজে হয় তো তাতে বেছি আমাৰ ফোকাস আছে ওকে
তাৰ কাৰণ ইয়াত আপোনাৰ যোনটো দেখিবলৈ পাইছে ইয়াৰ চিটিং ফেচিলিটি ইয়াৰ মানে আপোনাৰ বহিবলৈ গৈবলৈ আপ ডাউন মানে ইয়াৰ মানে গেপিংটো বহুত ভাল, মানে ভাল হয় প্লাছ গিয়াৰকেইটা ছাইডত থাকে। আচ্ছা, আৰু ইয়াত বিশেষকৈ বেছিভাগ ট্ৰেক্টৰতে অকল হাই ল' বুলি থাকে। হয়, হাই ল' আৰু মিডিয়ামো পাব ইয়াত। অ'কে মানে মই উঠি পেলাই দেখুৱাই দিছোঁ ট্ৰেক্টৰখনত যে এতিয়া মই শকত, বহুত শকত মানুহ, এতিয়া কিছুমান ট্ৰেক্টৰত ধৰক আপুনি বহিলে এনেকে বহিব লাগে, হয়নে? হয়, মাজত গিয়াৰটো থাকে, তাৰ কাৰণে আপোনাৰ অসুবিধা থাকে। আৰু ইয়াতে গিয়াৰ লিভাৰডাল ইয়াত থাকে, গিয়াৰ লিভাৰডাল ইয়াত থকাৰ কাৰণে ধৰক মানে চলাবলৈ বা নামিবলৈ অলপ অসুবিধা হয়। কেতিয়াবা ধৰক ট্ৰেক্টৰখন ক'ৰবাত ফাঁচি গ'ল, ফটকতে গিয়াৰ লিভাৰডাল যদি মাজত থাকে তেতিয়াহ'লে কি হয় মানে মানুহটো ওলাই পেলাই যাবলৈ অলপ মানে প্ৰব্লেম হয়। আৰু এই মাহিন্দ্ৰা ট্ৰেক্টৰত মানে গিয়াৰ লিভাৰকেইডাল এই ছাইডত দিছে, আপুনি যিডালে ইউজ কৰে সেইডালে আপোনাৰ ধৰক ছাইডত দিছে আৰু চলাবলৈ ভাল। গতিকে মই চলাই দেখুৱালোঁ হয়, কিন্তু ৰাস্তাত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, এইকাৰণে চলাই নেদেখাওঁ। গতিকে যদি আপোনালোকে এখন মাহিন্দ্ৰা ট্ৰেক্টৰ ল'ম বুলি ভাবিছে তেতিয়াহ'লে মই আপোনালোকক কওঁ, যদি আপুনি গোলাঘাটৰ পৰা ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে এই দাদাহঁতৰ ডিলাৰত আহিব, আহি আপোনালোকে কথা পাতি আপোনালোকে যেনেকৈ আপোনালোকে ট্ৰেক্টৰ নিবিচাৰক তেনেকৈ আপোনালোকে ল'ব পাৰিব। ফাইনেন্সৰ মানে চিষ্টেমটো কেনেকুৱা? ফাইনেন্সৰ চাওক, মেইন কথা হৈ গ'ল আপোনাৰ আমাৰ ফাইনেন্সৰ আগত গাড়ী ডেলিভাৰী দিয়াৰ আগত ফিল্ড ইনস্পেকশ্যন কৰা হয়। হয়, আৰু আপোনাৰ খেতি বাতি চব চাই কৰি পেলাই আমাৰ ফাইনেন্সিয়েল লোন দিয়ে। হয়, তো সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ ফাইনেন্সখিনি হয়। এতিয়া ডাউন পে'মেণ্ট কিমান মান দিব লাগে? ডাউন পে'মেণ্ট আপোনাৰ একেবাৰে লোৱেষ্ট আপোনাৰ 160 পৰা আৰম্ভ আছে আমাৰ। 1,60,000। আৰু ধৰক ডকুমেণ্ট কি লাগে? ডকুমেণ্ট আপোনাৰ মাটিৰ কাগজ লাগিব, হয়, আৰু KYC খিনি লাগিব। অ'কে, মানে আধাৰ কাৰ্ড, পেন কাৰ্ড এইখিনি। আৰু ধৰক আপোনাৰ KYC খিনিতো হৈ গ'ল, 1,60,000 ডাউন পে'মেণ্ট হৈ গ'ল। বাকী এইখিনি আপোনালোকে লৈ আহিব, আৰু যিখিনি তেখেতে কাগজৰ কথা কৈছে সেইখিনিয়ে লৈ আহিব। ফাইনেন্স কি কোম্পানী হয়? ফাইনেন্স আমাৰ অলমষ্ট আমাৰ নিজৰ ফাইনেন্সে আছে। হয়, মাহিন্দ্ৰা ফাইনেন্স আছে। হয়, বাকী আপোনাৰ শ্ৰীৰাম আছে, HDFC আছে, HDB আছে, বেংক ফাইনেন্সো আছে। অ'কে, ধৰক 1,60,000 টকা এজন মানুহে লৈ আহিলে, আপোনালোকক পইচাটো দিলে, তেওঁ গোটেই বস্তুখিনি ট্ৰেক্টৰত যিমানখিনি বস্তু লাগে এই গোটেইখিনি তেওঁ ল'লে, লৈ পেলাই ধৰক এতিয়া EMI-টো দিব লাগিব। এতিয়া মান্থলি EMI কিমান মান আহে একদম এপ্ৰক্সিমেটলি আপুনি কওক? 15,000 এৰাউণ্ড আহিব। 15,000 টকা আপোনালোকে আপোনালোকৰ EMI আহিব যদি আপোনালোকে 1,60,000 টকা ডাউন পে'মেণ্ট দিয়ে। FI কৰিলে তেওঁলোকে ফাইনেন্সাৰে আমাক ৰিজাল্ট দিব যে কিমানত কৰিব পাৰি, কিমান লোন কৰিব পাৰি, কিমান ডাউন পে'মেণ্ট কৰাব পাৰি, সেইখিনি ডিটেইলছ ফাইনেন্সাৰে আমাক দিয়ে। আপোনালোকে খালি গাড়ীখন বেচে, তো ফাইনেন্সাৰে গোটেই কামখিনি কৰি দিব। গতিকে আপোনালোকক গোটেইখিনি কথা মই বুজাই দিছোঁ এই কাৰণে, কিয়নো আপোনালোকে যিহেতু খেতি পথাৰ কৰিব আৰু খেতি পথাৰ কৰিবৰ কাৰণে এখন ট্ৰেক্টৰৰ প্ৰয়োজন হয়। গতিকে মই আপোনালোকক ছাজেষ্ট কৰিছোঁ যে আপোনালোকে মাহিন্দ্ৰা ট্ৰেক্টৰ লওক, আৰু মাহিন্দ্ৰা ট্ৰেক্টৰলৈ আপোনালোকে খেতি পথাৰ কৰি আপোনালোকে স্বাৱলম্বী হওক। মাত্ৰ 1,60,000 টকা হাতত লৈ আহক, 15,000 টকা মাহে EMI আহিব, লগতে আপোনালোকৰ ট্ৰেক্টৰখনত যিখিনি বস্তু লাগে, ৰোটা ভটাৰ পৰা আদি কৰি যিখিনি বস্তু লাগে গোটেইখিনি আপোনালোকে বস্তু লৈ যাব পাৰিব। আৰু ছাৰ্ভিচ যিটো হয় আপোনালোকৰ মানে ট্ৰেক্টৰ যিটো ছাৰ্ভিচিং হয়, সেই ছাৰ্ভিচিংটো তেওঁলোকে ঘৰতে কৰি দিয়ে, অসুবিধা একো নাই। মাথো আপোনালোকে গোলাঘাট বেঙেনাখোৱা চাৰিআলিলৈ আহিব, কিয়নো যদি আপুনি ভিডিঅ'টো গোলাঘাটৰ পৰা যদি চাই আছে। আৰু খুব ভাল কথা এটাই যে গোলাঘাটৰ যিসকল ব্যক্তি আছে, খেতি পথাৰ কৰা যিসকল ব্যক্তি আছে, তেওঁলোকৰ কাৰণে খুবেই ভাল আছে। আপোনালোকে ইয়াত আহি এখন ট্ৰেক্টৰ ল'ব পাৰিব, আৰু খুব কম ডাউন পে'মেণ্টতে আপোনালোকে ল'ব পাৰিব এখন ট্ৰেক্টৰ। বাকী মই আপোনালোকক দেখুৱাই দিলোঁ, আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব, স্ক্ৰীনত নাম্বাৰটো আহি আছে, আৰু সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি এখন আপোনালোকে খেতি পথাৰ কৰিবৰ কাৰণে ট্ৰেক্টৰ লৈ যাব। ধন্যবাদ।